পামচাৰ গাড়ীখন লৈ গৌৰৱ গগৈ ডাঙৰীয়া নলবাৰীত আহিছে। কিন্তু গৌৰৱ গগৈ যদি নলবাৰীত আহিছে, নলবাৰীৰ ৰাইজক কৈ যাওক তেওঁ পাকিস্তানত গৈছিল নে যোৱা নাই। কোনো অপৰাধ নহয় পাকিস্তানত যোৱাটো, মুখেৰে কওক গৈছিল নে যোৱা নাই। হয় মই গৈছিলো, নহয় মই যোৱা নাই। আৰু কওক তেওঁ যিহেতু ডেপুটি লিডাৰ অফ দি লোকসভা, তেওঁ ৰাইজক কৈ যাব লাগিব, পাব্লিক ডোমেইনত ক'ব লাগিব, থাকিব লাগিব, সেই সংগ্ৰহে ৰেকৰ্ড থাকিব লাগিব 15 দিন পাকিস্তানত গৈ মই কি কৰিলো, কোন মোল্লাক লগ কৰিলো, ক'ত মৌলবীক লগ কৰিলো, কাক ক'ত লগ কৰিলো, উচ্চায়ুক্তক লগ কৰিলো, দেশৰ কাৰণে কিবা কথা পাতিলো, ক'ত কি কৰিলে 15 দিন বা 20 দিন যিমান দিন আছে প্ৰতিটো দিনৰ চাহ খাই ক'ত খাইছে, ভাত ক'ত খাইছে এইটো আমাক নালাগে, ৰাতি ক'ত শুইছে এইটোও নালাগে আমাক। কিন্তু তেওঁ দিনটোৰ কিমান সময় দেশখনৰ হকে কাম কৰিলে, দেশৰ স্বাৰ্থত পাকিস্তানত কাৰ লগত কথা পাতিলে, সেই কথা জনা প্ৰতিজন ভাৰতীয়ৰ অধিকাৰ আছে আৰু তেওঁ জনাবই লাগিব এই কথা। মোৰ পুলকা মাৰিলে সমস্যাৰ সমাধান নহয়।